মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইকনমিক্স চেপ্টাৰ 2ৰ মূল অৰ্থনৈতিক সমস্যাসমূহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে সংজ্ঞা লিখা। তো ইয়াৰ কোৱাত কি কৈছে দৰিদ্ৰতা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পৃথিৱীৰ বিভিন্ন দেশে সন্মুখীন হৈ অহা এক জ্বলন্ত সমস্যা হৈছে দৰিদ্ৰতা। বহল অৰ্থত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয়। কি দৰিদ্ৰতা কাক বোলে? য'ত এজন ব্যক্তিয়ে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয়, অৰ্থাৎ এইবিলাক সুবিধাৰ পৰা বঞ্চিত থাকে, তাকে দৰিদ্ৰতা বোলে। তাৰপিছত নিবনুৱা, খত কি কৈছে নিবনুৱা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সাধাৰণতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনৈতিক নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায়। তাৰপিছত গত কি কৈছে জনসংখ্যা ঘনত্ব। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত এখন দেশ বা এখন ৰাজ্য জনসংখ্যা। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যা 382 জন। আটাইতকৈ বেছি ঘনত্ব থকা ৰাজ্য হ'ল পশ্চিমবংগ আৰু সৰ্বনিম্ন ঘনত্ব থকা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ। তাৰপিছত ঘত কি কৈছে লিংগ অনুপাত। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা লিংগ অনুপাত হ'ল প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা। ভাৰতত লিংগ অনুপাত 940। দেশৰ ৰাজ্যসমূহৰ ভিতৰত কেৰালাত লিংগ অনুপাত সৰ্বাধিক 1084 জন আৰু হাৰিয়ানাৰ লিংগ অনুপাত সৰ্বনিম্ন 866 জন। তাৰপিছত অঙত কি কৈছে চৰম দৰিদ্ৰতা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা চৰম দৰিদ্ৰতা হ'ল যেতিয়া এজন ব্যক্তিৰ উপাৰ্জনেৰে তেওঁৰ পৰিয়ালৰ মৌলিক প্ৰয়োজনসমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ পূৰণ কৰাত ব্যৰ্থ হয়। তাৰপিছত চত কি কৈছে আপেক্ষিক দৰিদ্ৰতা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা আপেক্ষিক দৰিদ্ৰতা হ'ল এজন ব্যক্তিয়ে উপাৰ্জন কৰিবলগীয়া পৰিমাণৰ অকল 50%হে উপাৰ্জন কৰে, যাৰ বাবে তেওঁ কিছু পইচা লাভ কৰে কিন্তু সেইখিনি পইচা তেওঁৰ কাৰণে পৰ্যাপ্ত নহয়, তেওঁৰ পৰিয়ালৰ সকলো পূৰণ কৰিবলৈ ব্যৰ্থ, তাকে আপেক্ষিক কি বোলে। তাৰপিছত চত কি কৈছে বহনক্ষম উন্নয়ন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি 1987 চনত ব্ৰুণ্ডট্লেণ্ড আয়োগে অবিৰত বা বহনক্ষম উন্নয়ন ধাৰণাটো দাঙি ধৰিছিল। এই আয়োগে পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ বুলি জনাজাত। আয়োগৰ মতে যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্ম অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয়, সেই অৰ্থনৈতিক উন্নয়নেই হ'ল অবিৰত বা বহনক্ষম অৰ্থনৈতিক উন্নয়ন। তাৰপিছত বৰ্গীয়ত কি কৈছে সেউজ অৰ্থনীতি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা তেনে অৰ্থনীতিকে সেউজ অৰ্থনীতি বোলা হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰ সীমাৰেখা কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দৰিদ্ৰ সীমাৰেখা হ'ল বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু
অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে তো গাঁও অঞ্চলত দৰিদ্ৰতা সীমাৰেখা গাঁও অঞ্চলৰ দৈনিক জনমূৰিৰ ন্যূনতম কিমান 2400 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয় আনহাতে চহৰ অঞ্চলৰ দৰিদ্ৰতা সীমাৰেখা হল কি চহৰ অঞ্চলৰ দৈনিক জনমূৰিৰ ন্যূনতম 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয় তাৰ পিছত 3 নম্বৰ কোৱেশ্চনত কি কৈছে 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হৈছে 121 কোটি আৰু অসমৰ 300 কোটি 12 লাখ তাৰ পিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বিশ্বৰ মাটিকালিৰ ভিতৰত ভাৰতত কিমান আছে 4.47 বিশ্বৰ মাটিকালিৰ ভিতৰত ভাৰতত কিমান আছে 2.4% ভাৰতত আছে তাৰ পিছত তো ইয়াৰ মানে কি বিশ্বৰ যিমান মাটি আছে তাৰে 2.4% ভাৰতত আছে তাৰ পিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্যখন হল কেৰালা তো ইয়াৰ সংখ্যা কিমান 1084 জন তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 397 জন তাৰ পিছত 7 নম্বৰত কি কৈছে ছদ্মবেশী নিবনুৱা কাক বোলে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা ছদ্মবেশী বা প্ৰচ্ছন্ন নিবনুৱা সকলে দেখাত বনোৱা হয় কি ছদ্মবেশী বা প্ৰচ্ছন্ন নিবনুৱা সকল দেখাত বনোৱা হয় মানে দেখাত কিবা কাম কৰা যেন লাগে কিন্তু তেওঁলোকৰ মুঠ উৎপাদন অলপ ভূমিকা নাথাকে কিন্তু তেওঁলোকৰ মুঠ উৎপাদনত অলপ ভূমিকা নাথাকে উদাহৰণ স্বৰূপে এটা কাম যদি দুজন মানুহে কৰিব পাৰে তাত যদি 5 জন লোক নিযুক্ত কৰা হয় তেন্তে উপৰঞ্চি 3 জন লোকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয় তাৰ পিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে মুদ্ৰাস্ফীতি কি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয় কিন্তু অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি ক'লে একে লেঠাৰিয়ে সাধাৰণ মূল্য স্তৰৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয় মুদ্ৰাস্ফীতি হলে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমি যায় তাৰ পিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে মুদ্ৰাস্ফীতিৰ কাৰণবোৰ কি কি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মুদ্ৰাস্ফীতিৰ মূল কাৰণ দুটা এটা হল চাহিদাজনিত আৰু আনটো হল ব্যয়জনিত তাৰ পিছত 10 নম্বৰ কোৱেশ্চনত কি কৈছে দমিত মুদ্ৰাস্ফীতি কাক বোলে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে তেনে নিয়ন্ত্ৰিত ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰ স্তৰতকৈ কম ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণৰ হ্ৰাস পায় এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বোলে তাৰ পিছত 11 নম্বৰ কোৱেশ্চনত কি কৈছে অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে তো উত্তৰত লিখিবা অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা 10 জনতকৈ কম তাৰ পিছত 12 নম্বৰ কোৱেশ্চনত কি কৈছে কৰ্মী জনসংখ্যা তো 12 নম্বৰ কোৱেশ্চনত কি কৈছে কৰ্মী জনসংখ্যাৰ মুঠ কৰ্মীৰ সংখ্যা ইনটু 100 সম্পূৰ্ণ কৰা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কৰ্মী জনসংখ্যা মুঠ কৰ্মী সংখ্যা আৰু কি মুঠ জনসংখ্যা ইনটু 100 কৰিলে হৈ গল তাৰ পিছত 13 নম্বৰ কোৱেশ্চনত কি কৈছে বহনক্ষম উন্নয়নৰ সংজ্ঞাটো
কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বহনক্ষম উন্নয়ন সংজ্ঞাটো ব্ৰুনলেণ্ড আয়োগে 1987 চনত আগবঢ়াইছিল তাৰপিছত 14 নম্বৰ প্ৰশ্নত কি কৈছে পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূল মন্ত্ৰ কি হোৱাটো বিচাৰে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূল মন্ত্ৰটো চিন্তা বিশ্বব্যাপী হওক কাৰ্যপন্থা স্থানীয় হোৱাটো বিচাৰে থিংক গ্লোবেলি এক্ট লোকালি তো এইটো হোৱা বিচাৰে তেওঁলোকৰ চিন্তাটো কি থিংক গ্লোবেলি এক্ট লোকেলি তাৰপিছত দীঘল প্ৰশ্ন উত্তৰত 1 নম্বৰত কি কৈছে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি যিবিলাক সমস্যাই ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে দেখা দিছে তাৰ ভিতৰত মূল সমস্যাটো হৈছে জনবিস্ফোৰণে জনসংখ্যাৰ অত্যাধিক বৃদ্ধিকে সূচায় ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ ভিতৰত সৰ্বাধিক জনসংখ্যাৰ ফালৰ পৰা ভাৰতে পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহৰ ভিতৰত তলত কাৰণসমূহ উল্লেখ কৰা হ'ল তো 1 নম্বৰটো কি উচ্চ জন্মহাৰ 2 নিৰক্ষৰতা 3 দৰিদ্ৰতা 4 সামাজিক অজ্ঞতা আৰু 5 জনসংখ্যাৰ শিক্ষাৰ অভাৱ তো তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে দৰিদ্ৰতা কাক কয় দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা তো উত্তৰত তোমালোকে লিখিবা কি দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে খাদ্য বস্ত্ৰ বাসস্থান শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয় দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমাই নিৰ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰি ভাৰতবৰ্ষৰ দৰিদ্ৰ সীমাৰেখাৰ বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে যদিও ক্যালোৰী ভিত্তিক ব্যাখ্যাটোৱেই হৈছে অধিক প্ৰচলিত ভাৰতৰ পৰিকল্পনা আয়োগে ক্যালোৰী ভিত্তিক আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি ন্যূনতম 2400 ক্যালোৰী আৰু চহৰ অঞ্চলৰ দৈনিক জনমূৰি ন্যূনতম 2100 ক্যালোৰী খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয় গাঁও অঞ্চলত অধিক ক্যালোৰীৰ প্ৰয়োজন হয় কাৰণ গাঁৱলীয়া লোকৰ চহৰীয়া লোকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি আৰু ন্যূনতম ক্যালোৰী আহৰণ কৰিবলৈ চলিত দৰৰ হিচাপত গাঁও অঞ্চলত আৰু চহৰ অঞ্চলৰ জনমূৰি মাহিলী ব্যয়ৰ পৰিমাণ আছিল এনে ধৰণৰ তো 2000 কিমান বৰ্ষ আছিল 2000 ৰ পৰা 2001 তো গ্ৰাম্য অঞ্চলত কিমান 338 টকা আৰু চহৰ অঞ্চলত 454 টকা আৰু 2005-6 চনত কিমান আছিল 368 টকা আৰু চহৰ অঞ্চলত 558 টকা তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে মুদ্ৰাস্ফীতি কাক বোলে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা তো উত্তৰত তোমালোকে লিখিবা সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয় কিন্তু অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি ক'লে একে লেঠাৰিয়ে সাধাৰণ মূল্য স্তৰ বৃদ্ধি পোৱা অৱস্থাকে বুজায় মুদ্ৰাস্ফীতি হলে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমি যায় এক মুদ্ৰিক নীতি চৰকাৰে গ্ৰহণ কৰা মুদ্ৰিক নীতিৰ ভিতৰত বেংকৰ হার নীতিটো উল্লেখযোগ্য বেংকৰ হার হল সেই হাৰৰ যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে মুদ্ৰাস্ফীতিৰ সময়ত বেংকৰ হার বৃদ্ধি কৰা হয় যাৰ ফলত বাণিজ্যিক বেংকে বজাৰৰ হার বৃদ্ধি কৰে ইয়াৰ ফলস্বৰূপে ঋণ গ্ৰহণকাৰীয়ে ঋণ লবলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্ৰাস হৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয় তাৰ পিছত 2 নম্বৰটো হৈছে
ৰাজকোষীয় নীতি। এই নীতি আয় আৰু ব্যয় নীতি বুলি কোৱা হয়। চৰকাৰী ব্যয় কৰ্তন কৰি দেশৰ সামগ্ৰিক চাহিদা হ্ৰাস কৰিবৰ বাবে আৰু মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্ৰা চৰকাৰৰ হাতলৈ আনিব পাৰি। ইয়াৰ ফলত সামগ্ৰিক চাহিদা হ্ৰাস পাব আৰু মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণ হ'ব। ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰপিছত 3 নম্বৰটো হৈছে উৎপাদন বৃদ্ধি নীতি। এই নীতিৰ দ্বাৰা দেশৰ চৰকাৰে অব্যাহত সম্পদৰাজি সঠিকভাৱে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়াৰ ত্বৰান্বিত কৰিব পাৰিলে দেশৰ উৎপাদন বৃদ্ধি হ'ব আৰু সামগ্ৰীৰ বৰ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হ'ব। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰ কি? এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। সাধাৰণতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে কিন্তু কোনো উপযুক্ত কৰ্মসংস্থাপন নাপায়। নিবনুৱা সাধাৰণতে 2 প্ৰকাৰৰ, গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা। 1. দ্ৰুত জনসংখ্যা বৃদ্ধি। দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যাটো সৃষ্টিত বৰঙণি যোগাইছে। বৰ্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা সুবিধা পৰ্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে। তাৰপিছত 2. নিয়োগবিহীন উন্নয়ন। দেশখনত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধিৰ হাৰৰ ব্যৱধান বৃদ্ধি পাইছে। এনে অৱস্থাক নিয়োগবিহীন উন্নয়ন বুলি কোৱা হয়। ফলশ্ৰুতিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। 3. স্থবিৰ কৃষি উন্নয়ন। ভাৰতবৰ্ষৰ দৰে এখন কৃষি প্ৰধান দেশত কৃষি ব্যৱস্থাৰ যি উন্নয়ন হ'ব লাগিছিল সেয়া হৈ উঠা নাই। ফলস্বৰূপে কৃষিজীৱী লোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে। তাৰপিছত 4. উদ্যোগীকৰণ মন্থৰ গতি। দেশখনত উদ্যোগীকৰণ উন্নয়নৰ যি হাৰত হ'ব লাগিছিল সেয়া নুঠাত উদ্যোগিক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। 5. ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা। তো এইটো প্ৰধান সমস্যা। প্ৰচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱা সমস্যাটো জটিল ৰূপ ধাৰণ কৰিছে। বৃত্তিমুখী বা কাৰিকৰী শিক্ষাৰ অভাৱে জনসাধাৰণক স্বাৱলম্বী কৰি তুলিব পৰা নাই। উপৰোক্ত কাৰক সমূহৰ উপৰোক্ত নিম্ন মূলধন গঠন, দৰিদ্ৰতা, উপৰোক্ত পৰিকল্পনাৰ অভাৱ আদি বহুতো কাৰকে নিবনুৱা সমস্যা সমাধানত বাধা আৰোপ কৰি আহিছে। গতিকে উপযুক্ত কাৰিকৰী নীতি প্ৰস্তুত কৰি এই সমস্যা সমাধান কৰাটো অতি প্ৰয়োজনীয়। তাৰপিছত 5 নম্বৰত দি আছে কি, চমু টকা লিখা। তো কত কি কৈছে, ঋতুজ নিবনুৱা। ঋতুজ নিবনুৱা সকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা, বাকী সময়ত তেওঁলোকে বনোৱা হয়। উদাহৰণস্বৰূপে কৃষিকাৰ্যত জড়িত লোকসকল ঋতুজ নিবনুৱা হয়। তাৰপিছত খ, চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি। তো তোমালোকে ইয়াত কি লিখিবা, চাহিদাজনিত মুদ্ৰাস্ফীতি হ'ল জনসাধাৰণৰ যেতিয়া দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায়। এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্ৰা বা ক্ৰয় ক্ষমতা থাকে আৰু ইয়াৰ বজাৰত কম পৰিমাণৰ দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা বাঢ়ে। ফলস্বৰূপে দ্ৰব্য আৰু সেৱাবিলাকৰ মূল্য বৃদ্ধি পায়। এনে অৱস্থাত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়। মুদ্ৰাস্ফীতিৰ অন্য এটা কাৰণ হ'ল দ্ৰব্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি। ইয়াক ব্যয়জনিত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। ব্যয়জনিত মুদ্ৰাস্ফীতি প্ৰধানকৈ 3টা কাৰকৰ ফলত সৃষ্টি হয়। ক, মজুৰি বৃদ্ধি, খ, লাভৰ পৰিমাণৰ বৃদ্ধি আৰু গ, দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা। গ, বহনক্ষম উন্নয়ন।
অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি 1987 চনত ব্ৰুণ্ডলেণ্ড আয়োগে অবিৰত বা বহনক্ষম উন্নয়ন ধাৰণাটো দাঙি ধৰিছিল। এই আয়োগক পৰিৱেশন আৰু উন্নয়নৰ বিশ্ব আয়োগ বুলিও জনাজাত। আয়োগৰ মতে যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয়, সেই অৰ্থনৈতিক উন্নয়নে হ'ল অবিৰত বা বহনক্ষম অৰ্থনৈতিক উন্নয়ন। তাৰপিছত ঘত কি কৈছে? সেউজ অৰ্থনীতি, যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতিতন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অৰ্থনৈতিক সেউজ অৰ্থনীতি বোলে। পৰিৱেশ সচেতন ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বাবে এতিয়া মূল মন্ত্ৰ হৈছে চিন্তা বিশ্বব্যাপী হওক আৰু কাৰ্যপন্থা স্থানীয় হওক। ইয়াক ইংলিছত কি কয়? থিংক গ্ল'বেলি, এক্ট লোকেলিটি। তাৰপিছত উঙত কি কৈছে? মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি, যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি পায় তেনে অৱস্থাক মুদ্ৰাস্ফীতি বুলি মুক্ত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। আনহাতে চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতি দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস হয়। এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বুলি কোৱা হয়।